Hello everyone, welcome to Bhadra IAS Academy. আজি আমি এটা নতুন টপিক লৈ পেলাই আপোনালোকৰ মাজলৈ পুনৰ ভতি আহিছো। এই টপিকটো অসমৰ লগত ৰিলেটেড হয়। অসমৰ হিষ্ট্ৰীত বা অসমৰ ইতিহাসত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আজি আমি লৈ আহিছো আপোনালোকৰ মাজলৈ লৰ্ড কাৰ্জনৰ বংগ বিভাজন আৰু ভাৰতত স্বদেশী আন্দোলন। তেনেদৰে আপোনালোকে স্লাইডত দেখিবলৈ পাইছে। এটা কথাটো হ'ল যে আমি অবজেক্টিভ বস্তুখিনি আমি পঢ়িবলৈ বিভিন্ন ধৰণৰ সোৰ্সেস পাই যাম, কিন্তু মেইন কথাটো হৈছে আমি কেনেদৰে এই টপিকটোৰ মূল বিষয়টোলৈ আমি সোমাই যাওঁ, মেইন কনসেপ্টলৈ আমি সোমাই যাওঁ। সৰুতে যেনেকৈ আমি বুঢ়িয়াই সাধু পঢ়িছিলো, ঠিক তেনেদৰে আমি আজি এই গোটেই টপিকটোৰ বিষয়ে জানি যাম। এটা সাধুৰ নিচিনাকৈ আমি কথাখিনি শুনি যাম। তাৰ পিছত আমি স্লাইডত যিখিনি বস্তু মই প্ৰিপেয়াৰ কৰি আনিছো সেই বস্তুখিনি ৰিভিজন দিম। ঠিক আছে, তো আমি আৰম্ভ কৰোঁ। লৰ্ড কাৰ্জনৰ বংগ বিভাজনৰ কথা যদি আমি জানিব বিচাৰো, তাৰ বাবে আমি ঘূৰি যাব লাগিব 1900 চনলৈ। আমি 1900 চনলৈ ঘূৰি যাব লাগিব। 1899 চনত 1899ত লৰ্ড কাৰ্জনক ইণ্ডিয়াৰ ভাইসৰয় হিচাপে ঘোষণা কৰা হৈছিল, আৰু যে তেওঁ ভাইসৰয় হ'ল তেওঁ বংগ বিভাজনৰ চিন্তা চৰ্চা কৰিবলৈ ললে। এটা বংগ বিভাজন কিয় কৰিব, বংগদেশখন কোনখন আছিলে, সেই বিষয়ে আমি মেপত এতিয়া ভালদৰে বুজি লম। এইখন আছিলে পুৰণা বংগদেশ বিভাজনৰ সময়ত। ঠিক আছে, এটা লৰ্ড কাৰ্জনে কি ভাবিলে, যে লৰ্ড কাৰ্জন আমাৰ ভাইসৰয় হ'ল ইণ্ডিয়াৰ, তাৰ লগে লগে তেওঁ ভাবিলে যে বংগদেশত যিহেতু জাতীয়তাবাদ গঢ় লৈ উঠিছে, সেয়া তেওঁ বংগদেশখনক দুটা ভাগত বিভক্ত কৰিব লাগে। এটা বংগদেশত যে জাতীয়তাবাদ গঢ় লৈ উঠিছে, তেওঁতো ডাইৰেক্টলি ক'ব নোৱাৰিব। কথা এটা কোৱা হয় ন, যে হাতী কে দাঁত খানে কে অৰ দিখানে কে কুছ অৰ। তো ঠিক তেনেকুৱা কথা, হাতীয়ে যিকেইটা দাঁত দেখুৱাবলৈ ব্যৱহাৰ কৰে সেইকেইটা খাবলৈ ব্যৱহাৰ নকৰে, খাবলৈ বেলেগ ব্যৱহাৰ কৰে। এটা লৰ্ড কাৰ্জনে তেওঁৰ আচল মোটিভটো কি আছিলে বংগখনক দুটা ভাগত বিভক্ত কৰাৰ, সেই কথাটো মানুহৰ আগত ক'ব বিচৰা নাছিলে আৰু ক'ব নোৱাৰিছিলে। তেওঁ কৈছিলে যে বংগদেশখন এখন ইমান ডাঙৰ এটা পৰিধি, বংগদেশখনৰ ভূখণ্ড ইমানেই ডাঙৰ যে প্ৰশাসনিক সুবিধাৰ অৰ্থে তেওঁলোকে বংগদেশখনক দুটা ভাগত বিভক্ত কৰিব। কিন্তু বংগদেশখনক দুটা ভাগত বিভক্ত কৰাৰ মূল ৰিজনটো আছিলে, বংগদেশখনক দুটা ভাগত বিভক্ত কৰাৰ আঁৰৰ উদ্দেশ্যটো আছিলে যে বংগদেশত সেই সময়ত জাতীয়তাবাদ গঢ় লৈ উঠিছিলে। ঠিক আছে, বংগদেশত সেই সময়ত কি হৈছিলে, জাতীয়তাবাদ গঢ় লৈ উঠিছিলে। এটা জাতীয়তাবাদ কিনো? জাতীয়তাবাদ মানে হৈছে সেই সময়ত বংগদেশৰ লোকসকলৰ জাতীয় চেতনা বৃদ্ধি পাইছিলে। জাতীয় চেতনা মানে তেওঁলোকে নিজৰ ঠাইত নিজৰ ভাষা নিজৰ জাতিটোক ভাল পাবলৈ শিকিছিলে আৰু ব্ৰিটিছৰ বিৰুদ্ধে থিয় দিছিলে। যে তেওঁলোকে লাহে লাহে ব্ৰিটিছৰ আঁচনিসমূহৰ বিৰুদ্ধে থিয় দিয়া হ'ল, ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিবলৈ তেওঁলোকে সাহস কৰিলে, তেতিয়া লৰ্ড কাৰ্জনে ভাবিলে যে এই বস্তুটো যদি কণ্টিনিউ হৈ থাকে তেতিয়া তেওঁলোকৰ কিন্তু শাসনত ব্যাঘাত জন্মিব, প্ৰব্লেম আহিব। সেয়ে তেওঁ ভাবিলে যে তেওঁ এটা লেচু লৈ, তেওঁ এটা এক্সকিউজ লৈ কি কৰিব, বংগদেশখনক দুটা ভাগত বিভক্ত কৰিব। তাকে আমি কি বুলি কওঁ, বংগ ভংগ। এতিয়া 1903 চনত লৰ্ড কাৰ্জনে কি কৰিলে, বংগদেশখনক দুটা ভাগত বিভক্ত কৰিব বুলি তেওঁ ঘোষণা কৰি দিলে। কিন্তু এই ঘোষণাটো জাষ্ট তেওঁ এটা এনাউন্সমেণ্টে কৰিছিলে। বংগদেশখনক ক'ত বিভক্ত কৰিব, কেনেদৰে বিভক্ত কৰিব, তেওঁ একো ব্লুপ্ৰিণ্ট পাব্লিছ কৰা নাছিলে। এইটো মই 1903 কথা কৈ আছো। এইখন হৈছে বংগদেশ, তেওঁ বংগখনক দুটা ভাগত বিভক্ত কৰিব বুলি ক'লে। যেনেদৰে মই মেপত আঁকি দিছো, দুটা ভাগত বিভক্ত কৰিব বুলি ক'লে। এতিয়া এটা কুৱেশ্যন মানুহৰ মনত আহিলে যে যদি তেওঁ ভূখণ্ডৰ ভিত্তিতে বংগদেশখনক দুটা ভাগত বিভক্ত কৰিব বিচাৰিছে, অৰ্থাৎ ইমান ডাঙৰ এটা মাটিকালি তেওঁ দুটা ভাগত যে বিভক্ত কৰিব বিচাৰিছে, তেওঁতো এনেদৰেও ভাগ কৰিব পাৰিলে হয়। ঠিক আছে, তেওঁতো এনেদৰে ভাগ কৰিব পাৰিলে হয়, কিন্তু তেওঁ এনেদৰে ভাগ নকৰি এনেদৰে কিয় ভাগ কৰিলে? ইয়াৰ আঁৰৰ উদ্দেশ্যটো হৈছে যে তেওঁ হিন্দু মুছলিমৰ মাজত বিভেদ আনিব বিচাৰিছিলে। সেই যে ডিভাইড এণ্ড ৰুল পলিচিটো পঢ়িছিলোঁ, সেই ডিভাইড এণ্ড ৰুল পলিচিটো তেওঁ
ইয়াতো খটুৱাব বিচাৰিছিলে এটো কেনেকে খটুৱাব বিচাৰিছিলে এতিয়া আমি চাম ঠিক আছে 1903 তেও কি কৰিলে 1903 তেও বংগদেশখনক দুটা ভাগত বিভক্ত কৰিব বুলি ডিক্লেয়াৰ কৰি দিলে আৰু যে লাহে লাহে 1905 আহিলে তেও জুলাই মাহত এটা ব্লুপ্ৰিন্ট পাবলিশ কৰিলে যে কেনেদৰে তেও বংগদেশখনক দুটা ভাগত ভাগ কৰিব এতিয়া আমি কেনেদৰে দুটা ভাগত ভাগ কৰিব চাম যেহেতু তেও কলে যে এনেদৰে ভাগ কৰিব ৰাইট এনেদৰে ভাগ কৰিব এতিয়া এই ভাগটো দুটা যে মাটিকালি আছে এটা সাইডৰ নাম দিব পূৰ্ব বংগ কাৰণ এটো পূব দিশত আছে পূৰ্ব বংগ আৰু যেটো ওয়েস্ট সাইডে আছিলে হেতুক আমি কি বুলি কম পশ্চিম বংগ কাৰণ এটো পশ্চিম দিশত আছিলে পশ্চিম বংগ পূৰ্ব বংগ আৰু পশ্চিম বংগ পূৰ্ব বংগৰ অংশ কোনখিনি হ'ব বংগৰ আধা অংশ প্লাস অসমৰ মাটিকালিটো ঠিক আছে বংগ প্লাস অসম বংগদেশৰ পূব অংশটো প্লাস অসমৰ অংশ মিলাই পেলাই এখিনি ঠাই কোৱা হ'ব পূৰ্ব বংগ আৰু ইয়াৰ ৰাজধানী কোট হ'ব ৰাজধানী হ'ব ঢাকা ৰাজধানী হ'ব ঢাকা আৰু পশ্চিম বংগৰ অঞ্চলটোত কোনকিটা ঠাই থাকিব পশ্চিম বংগত বেংগল বিহাৰ ওড়িশাটো থাকিবই লগতে এফালে ছত্তীশগড়ৰ এটা পাৰ্ট থাকিব ঠিক আছে পূৰ্ব বংগত কি অঞ্চল থাকিব বুলি আমি কলো অসমখন থাকিব আৰু বংগৰ পূব অংশ থাকিব আৰু পশ্চিম বংগত কোনখিনি অংশ থাকিব পশ্চিম বংগত থাকিব আমাৰ বেংগল বিহাৰ ওড়িশা আৰু ছত্তীশগড়ৰ এটা পাৰ্ট থাকিব আৰু ইয়াৰ ৰাজধানী কি হ'ব পশ্চিম বংগৰ ৰাজধানী কি হ'ব কলিকতা পশ্চিম বংগৰ ৰাজধানী হ'ব কলিকতা কথামতে কাম তেও জুলাই মাহত এই গুটেই বস্তুটো আমাৰ ৰাইজৰ আগত মুকলি কৰি দিলে যে এনেদৰে বংগদেশখনক দুটা ভাগত ভাগ কৰিব এতিয়া প্ৰশ্নটো আহিলে যে তেও যে এনেদৰে ভাগ কৰিব এতিয়া আমি পূব সাইডটো চাম ঠিক আছে এতিয়া আমি পূব সাইডটো চাম পূব সাইডটোত কি আছিলে মুসলিম ধৰ্মৰ মানুহ মেজৰিটি আছিলে মুছলমান ধৰ্মৰ মানুহসকল পূব সাইডে মেজৰিটি আছিলে আৰু যেটো পশ্চিম অংশ আছিলে হে পশ্চিম অংশত হিন্দু ধৰ্মৰ মানুহ মেজৰিটি আছিলে যদিও মানে বংগদেশখন একেলগে থাকুতে হিন্দু আৰু মুসলিম সকলৰ মাজত একতা আছিলে তেওঁলোকক বান্ধি ৰখাৰ বাইন্ডিং ফেক্টৰ কিন্তু এটা আছিলে সেইটো হৈছে তেওঁলোকৰ ভাষাটো মুসলিমে হওক বা হিন্দুৱে হওক মুছলমান ধৰ্মাৱলী লোকে হওক বা হিন্দু ধৰ্মৰ মানুহে হওক সকলোৱে এটা ভাষা ব্যৱহাৰ কৰিছিলে সেই ভাষাটো আছিল বেংগলী ভাষা সকলোৱে বেংগলী ভাষা ব্যৱহাৰ কৰিছিলে এতিয়া যে তেও পাৰ্টিশন কৰি দিম বুলি কলে এটো সাইডে কি হল এই সাইডটোত মুসলিম মানুহৰ সংখ্যা বেছি হৈ গল এটোত হিন্দু মানুহৰ সংখ্যা বেছি হৈ গল এই যে মুছলমান সম্প্ৰদায়ৰ মানুহ বেছি হৈ গল মাইনৰিটি কোন হৈ গল সংখ্যালঘু কোন হৈ গল হিন্দু সকল পূব সাইডে সংখ্যালঘু হৈ গল আৰু এইফালে হিন্দু ধৰ্মৰ মানুহ সকল আছিলে ইয়াত বেংগল বিহাৰ ওড়িশা আছিলে বেংগলত বেংগলী কোৱা মানুহখিনি আছিলে আৰু বিহাৰ ওড়িশা আৰু ছত্তীশগড়ত হিন্দী ভাষী লোকসকল আছিলে হিন্দী ভাষী লোকৰ সংখ্যা বেছি হৈ গল আৰু এফালে কি হল বেংগলী কোৱা মানুহৰ সংখ্যা কম হৈ গল তেও ইমান এটা পলিটিক্স কৰিলে যে তেও ধৰ্মৰ ভিত্তিটো বিভাজন কৰিলে প্লাস তেও যেটো বাইন্ডিং ফেক্টৰ আছিলে ভাষাটো হে ভাষাৰ ক্ষেত্ৰটো এফালে বেংগলত থকা বেংগলী মানুহখিনিক তেও কি কৰিলে মাইনৰিটি কৰি পেলালে সংখ্যালঘু কৰি পেলালে যে বস্তুটো পাবলিশ হৈ গল মানুহৰ মাজত হৈ হাল্লা লাগি গল হাহাকাৰ লাগি গল যে এনেদৰে কেনেকে তেও সডেনলি বংগদেশখনক দুটা ভাগত ভাগ কৰিব তেতিয়া মানুহে উঠি পৰি লাগিলে সকলো মানুহ উলাই আহিলে ৰাস্তালে আমি কিহৰ লগত ৰিলেট কৰিব পাৰো এই বস্তুটো হে সিনিয়ৰিটো আমি দেখা নাছিলো
আমাৰ 2019 আৰু 2020 এই সময়ছোৱাত যে আমাৰ কা আন্দোলন হৈছিলে সকলো মানুহ যেনেদৰে বাহিৰলৈ ওলাই আহিছিলে তাতকৈ বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছিলে 1903 চনৰ পৰা 1906-07 চনলৈকে তাতকৈ বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছিলে এটা কথাটো আহিলে যে সকলো মানুহ যে ৰাস্তালৈ ওলাই আহিলে সকলোৱে প্ৰতিবাদ কৰিবলৈ লাগিলে এই প্ৰতিবাদ কৰি থকাৰ মুহূৰ্ততে তেওঁ কি কৰিলে আকৌ ডিক্লেয়াৰ কৰি দিলে যে তেওঁ আগষ্ট মাহৰ বংগ বিভাজনৰ এই যি তেওঁ ব্লুপ্ৰিন্টটো পাবলিশ কৰিছিলে হেতু কাৰ্যকৰী কৰিব সৰি আগষ্ট নহয় অক্টোবৰ মাহত তেওঁ এই কামটো কাৰ্যকৰী কৰিব কথামতে কাম অক্টোবৰ অহালে মানুহখিনি অতিষ্ঠ হৈ গল আৰু মানুহখিনি কি কৰিলে তাৰ আগতে আগষ্ট মাহত তেওঁলোকে এটা আন্দোলনৰ সৃষ্টি কৰিলে কলিকতাৰ টাউন হলত সকলো মানুহ একগোট হল আৰু একগোট হৈ পেলাই ডিসিশন ললে যে এনেদৰে নহব আমি ব্ৰিটিছৰ বিৰুদ্ধে এটা আন্দোলন কৰিব লাগিব আৰু সেই আন্দোলনটোৱে পিছলে গৈ পেলাই কিহৰ ৰূপ ললে স্বদেশী আন্দোলনৰ ৰূপ ললে এটা স্বদেশী আন্দোলন এই আন্দোলনটোৰ নাম স্বদেশী আন্দোলন কিয় দিয়া হল কাৰণ এই আন্দোলনটোৰ মুখ্য উদ্দেশ্য আছিল যে যিসকল আমাৰ বাহিৰা মানুহ আছে যিসকল ব্ৰিটিছাৰ্ছ আছে তেওঁলোকক সকলোৱে বৰ্জন কৰিব বাহিৰৰ পৰা অহা বস্তু ব্ৰিটেইনৰ পৰা অহা বস্তু মানচেষ্টাৰৰ কাপোৰ লিভাৰপুলৰ সল্ট মানে নিমখ সকলোখিনি কি কৰা হ'ব বৰ্জন কৰা হ'ব আৰু সেই কথামতে কাম মানুহ সকলো সৰব হৈ উঠিলে আৰু মানুহে নিজৰ মাটিতে নিজৰ ঠাইতে বস্তু উৎপাদন কৰিবলৈ ললে সকলো বিদেশী বস্তু বৰ্জন কৰা হল আৰু লাহে লাহে কি হল মানুহে বিদেশী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰিলে ভাৰতত স্বদেশী শিক্ষানুষ্ঠান গঢ়ি উঠা হল ভাৰতৰ মানুহে ভাৰতৰ মাটিত শিক্ষানুষ্ঠান গঢ়ি তুলিলে তাতে ষ্টুডেন্টস সকলে নিজৰ পঢ়াশুনা আগবঢ়াই লৈ গল ইত্যাদি ইত্যাদি হল ইয়াৰ সেই মানে সময়তে কি হৈছিলে আমাৰ কংগ্ৰেছৰ দলটোৰ মাজত এটা বিভেদ আহি গল মডাৰেট আৰু এক্সট্ৰিমিষ্ট নামৰ দুটা বিভেদ আহি গল মডাৰেটছবোৰক কোৱা হৈছিলে নৰমপন্থী আৰু এক্সট্ৰিমিষ্ট বিলাকক কোৱা হৈছিলে চৰমপন্থী এটা নৰমপন্থী আৰু চৰমপন্থী কি হয় নৰমপন্থী মানে হৈছে সেইসকল লোক সেইসকল কংগ্ৰেছৰ লিডাৰ্ছ যিসকলে সাংবিধানিক নিয়মেৰে প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছিলে ব্ৰিটিছৰ বিৰুদ্ধে আৰু চৰমপন্থী কোনসকল আছিলে চৰমপন্থীসকলে তেওঁলোকে এক্সট্ৰিম লেভেলত যাব বিচাৰিছিলে চৰম লেভেললৈকে গৈ পেলাই নিজৰ যি তেওঁলোকে ইচ্ছা সেই ইচ্ছা সিদ্ধি কৰিব বিচাৰিছিলে জনগণৰ যি ইচ্ছা সেই ইচ্ছা সিদ্ধি কৰিবলৈ তেওঁলোকে কি কৰিছিলে স্বাধীনতা পাবৰ কাৰণে তেওঁলোকে কি কৰিছিলে চৰম পৰ্যায়লৈকে যাবলৈ ৰেডি আছিলে সেই ঠিক তেনেদৰে আমি কি দেখা পাওঁ সেই সময়ছোৱাত কংগ্ৰেছৰ দলটোৰ মাজত আমি বিভেদ দেখা পাওঁ নৰমপন্থী আৰু চৰমপন্থী এই যে 1905 চনত আমাৰ স্বদেশী আন্দোলন ষ্টাৰ্ট হ'ল সেই স্বদেশী আন্দোলনৰ ষ্টাৰ্ট হোৱাৰ সময়তে আমাৰ কেইজনমান চৰমপন্থীৰ নেতা আছিলে যেনেদৰে বাল গংগাধৰ তিলক লালা লাজপত ৰায় তেওঁলোকে বিচাৰিছিলে যে এই আন্দোলনটো বংগদেশতে সীমাবদ্ধ নাথাকি বংগদেশৰ পৰা আমি বাহিৰলৈ উলিয়াই নিব লাগে যাতে সকলো ভাৰতবৰ্ষৰ বাসীয়ে এই আন্দোলনত পাৰ্ট ল'ব পাৰে তেওঁলোকে সহযোগ কৰিব পাৰে কথামতে কাম হ'ল সকলো কি কৰিলে সকলোৱে সেই আন্দোলনটো বাহিৰলৈ লৈ গ'ল বাহিৰলৈ লৈ যোৱাৰ লগে লগে সকলো মানুহে তাত যোগদান কৰিলে আৰু যোগদান কৰাৰ লগে লগে সেই আন্দোলনটোৱে এটা ষ্ট্ৰং এটা মানে বেছ পালে ঠিক আছে এটা ষ্ট্ৰং বেছ পালে এতিয়া আমি গোটেই কথাখিনি যেনেদৰে পঢ়িলো এতিয়া আমি স্লাইডছখিনিৰ পৰা এটা ৰিভিজন দিম যে সৰু সৰু কিছুমান বস্তু আছে অবজেক্টিভ বস্তু সেই বস্তুখিনি আমি মনত ৰখাব লাগিব কিন্তু মূল কনসেপ্টটো এটোৱে হয় ঠিক আছে নে মূল কনসেপ্টটো এটোৱে এটোৰ লগতে ৰিলেটেড আমাৰ যদি কিবা কোৱেশ্চনছ আহে তেতিয়া আমি যাতে এটেম্প কৰিব পাৰো আমি কনসেপ্টটো লৈ থোৱাটো ভাল ঠিক আছে এটা স্লাইডত লিখা আছে যে বিভাজনৰ পৰিকল্পনা কাৰ্জনৰ ভাইসৰয় হোৱাৰ আগৰে পৰাই অব্যাহত আছিল কাৰ্জনে ভাইসৰয় হোৱাৰ আগৰে পৰাই তেওঁ ভাবি আছিলে তেওঁ ডিসাইড কৰি থৈছিলে যে তেওঁ বংগদেশখনক দুটা ভাগত বিভক্ত কৰিব মূল কাৰণ কি আছিল হদিছে বংগ প্ৰেসিডেন্সি ভূক্ষেত্ৰ বৰ্ধিত আছিল মই জেনেকে কলো যে হাতীকে দাঁত দিখানে কে কুছ और खाने के कुछ और কি কৰিলে
তেওঁ বংগৰ ভূক্ষেত্ৰ বৰ্ধিত আছিলে বুলি তেওঁ এটা এক্সকিউজ দিলে যে বংগদেশখনৰ ভূক্ষেত্ৰখন ইমানেই ডাঙৰ যে তেওঁলোকৰ প্ৰশাসনিক অসুবিধা সন্মুখীন হ'ব লগা হৈছে সেই প্ৰশাসনিক সুবিধাৰ্থে তেওঁলোকে বংগদেশখনক দুটা ভাগত ভাগ কৰিব 1866 চনত ওড়িশাৰ দুৰ্ভিক্ষও এটা কাৰণ 1866 চনত হোৱা ওড়িশাৰ দুৰ্ভিক্ষও এটা কাৰণ নেক্সট আহিলে যে 1905 চনত কাৰ্জনে বংগ বিভাজনৰ আঁচনি প্ৰস্তুত কৰে 1905 চনত কাৰ্জনে বংগ বিভাজনৰ আঁচনি প্ৰকাশ কৰে উত্তৰ পূব বংগৰ 15খন জিলা অসমৰ সৈতে সংলগ্ন কৰি পূৰ্ব বংগ আৰু অসম ঠিক আছে উত্তৰ আৰু পূব বংগৰ 15খন জিলা অসমৰ সৈতে সংলগ্ন কৰি পূৰ্ব বংগ আৰু অসম নামেৰে তেওঁ এখন প্ৰদেশ গঠন কৰাৰ তেওঁ ইচ্ছা প্ৰকাশ কৰে আৰু ৰাজধানী ক'ত দিয়া হৈছিল ৰাজধানী ঢাকাত দিয়া হৈছিল যেনেদৰে আমি আগতে ডিসকাস কৰিছিলো লগে লগে তেওঁ কি কৰিছিল যে আনহাতে বংগ প্ৰদেশৰ পশ্চিম খণ্ডৰ সৈতে বিহাৰ ওড়িশা আৰু ছোটা নাগপুৰৰ আগৰ দৰে সংযোগ ঘটাই আন এখন প্ৰদেশ গঠন কৰাৰ পৰিকল্পনা কৰা হৈছিল আৰু তাৰ ৰাজধানী ক'ত বুলি কোৱা হৈছিল তাৰ ৰাজধানী হ'ব কলিকতা 16 অক্টোবৰ 1905 চনত লৰ্ড কাৰ্জনে বংগ বিভাজনৰ আঁচনি কাৰ্যকৰী কৰে আমি তাৰিখটো মনত ৰখা দৰকাৰ কেতিয়া কৰিছিল 1905 চনৰ 16 অক্টোবৰ তাৰিখে লৰ্ড কাৰ্জনে বংগ বিভাজনৰ আঁচনি কাৰ্যকৰী কৰে যাৰ ফলস্বৰূপে গোটেই অসম জুৰি বিক্ষোভৰ সৃষ্টি হয় গোটেই অসম জুৰি মানুহ সকলো উঠি আহিছিল সকলো মানুহে উঠি পৰি লাগিছিল যে এই যি তেওঁ ডিসিশন লৈছে সেই ডিসিশনৰ এগেইনষ্টত সকলো মানুহ বাহিৰলৈ ওলাই আহিছিল এই বিক্ষোভে পিছলৈ স্বদেশী আন্দোলনৰ ৰূপ লয় স্বদেশী আন্দোলনৰ আৰম্ভণি প্ৰথমে 1903 চনত হৈছিল যদিও 1905 চনত ই শক্তিশালী আৰু সংগঠিত হৈ পৰে কিয়নো 3 চনত তেওঁ জাস্ট ডিক্লেয়াৰ হে কৰিছিল তেওঁ কোনো ব্লুপ্ৰিন্ট পাবলিশ কৰা নাছিল তেওঁ কোৱা নাছিল যে কেনেদৰে বংগদেশখনক তেওঁ দুটা ভাগত বিভক্ত কৰিব তেওঁ জাস্ট এটো ডিক্লেয়াৰ কৰি থৈছিল যে আমি আগলে ভাগ কৰিম বুলি কিন্তু লাহে লাহে যেতিয়া 1905 চন আহিলে 1905 চনত তেওঁ ডাইৰেক্টলি মানুহক কৈ দিলে যে কোনটো প্ৰদেশ কোনটোৰ লগত থাকিব আৰু কোনটো প্ৰদেশ তেওঁ বংগদেশৰ পৰা পৃথক কৰিব এই সময়তে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত বিভাজনৰ সৃষ্টি হৈছিল হেয়া হৈছিল কমে নৰমপন্থী আৰু চৰমপন্থী যেটো আমি নৰমপন্থীক ইংলিশত কি বুলি জানো নৰমপন্থীক জানো আমি মডাৰেটস বুলি আৰু লগে লগে চৰমপন্থীক আমি কি বুলি জানো এক্সট্ৰিমিষ্ট বুলি এটা আমি যেতিয়া আমি পঢ়ি যাও তেতিয়া আমি ইংৰাজী শব্দখিনিও লগে লগে পঢ়ি যোৱাটো ভাল কাৰণ এবাৰ এপিএসসি প্ৰিলিমছত কি কৰিছে অসমীয়া মাধ্যমৰ ষ্টুডেন্টছখিনিৰ কাৰণে কিন্তু তেওঁলোকে অসমীয়াত কোৱেশ্চনছ দিয়া নাই ইংলিশতে তেওঁলোকে কোৱেশ্চনছ দিছে সো সেই কাৰণে আমি যেতিয়া অসমীয়াখিনি পঢ়ি যাম মই ট্ৰাই কৰিম যে অসমীয়াখিনিৰ লগতে ইংলিশখিনিও ট্ৰান্সলেট কৰি পেলাই ক'বলৈ পাৰো যাতে ক্লাছত শুনি থাকিলে সকলোৰে মনত থাকে নেক্সট পইণ্টটো পঢ়িছো ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু বংগদেশৰ সকলো স্তৰৰ লোকে এই আন্দোলনত সহযোগ কৰিছিল যদিও জমিদাৰ তথা একাংশ মুছলিম বুদ্ধিজীৱী লোকে স্বদেশী আন্দোলনত সহযোগ কৰা নাছিল মুছলিমসকলে কিন্তু এই আন্দোলনত সহযোগ কৰা নাছিল প্লাস জমিদাৰ শ্ৰেণীৰ লোকে সহযোগ কৰা নাছিল মুছলিমসকলে কিয় সহযোগ কৰা নাছিল কাৰণ মুছলিমসকলে তেওঁলোকৰ বাবে এখন পৃথককে প্ৰদেশ পাইছিল সেই মুছলিমসকলে বেয়া পোৱা নাছিল মুছলিমসকলে ভাল পাইছিল মুছলমান লোকসকলে ভাল পাইছিল গ্ৰাম্য লোকসকলকো স্পৰ্শ কৰিছিল যদিও ই ঘাইকৈ কি আছিল নগৰীয়া আন্দোলন আছিল গ্ৰাম্য লোকসকলকো স্পৰ্শ কৰিছিল গাঁৱৰ লোকসকলে যদিও এই আন্দোলনত অংশগ্ৰহণ কৰিছিল কিন্তু এই আন্দোলন বিশেষকৈ কি আছিল নগৰীয়া আন্দোলন আছিল 1905 চনৰ 7 আগষ্টত বংগ বিভাজন আন্দোলন আৰম্ভণি হৈছিল 1905 চনৰ 7 আগষ্টত কোট হৈছিল কলিকতাৰ টাউন হলত সকলো মানুহ লগ হৈছিল কলিকতাৰ টাউন হলত অনুষ্ঠিত হোৱা সভা অনুসৰি বংগদেশত বিভিন্ন ঠাইৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী হৰতাল আদি অনুষ্ঠিত কৰা হৈছিল
বিভিন্ন ধৰণৰ কি কৰিছিলে প্ৰতিবাদী কাৰ্যসূচী লৈছিলে মানুহে হৰতাল কৰিছিলে ৰাস্তাত অনশন কৰিছিলে যে আমাৰ যি একতা সেই একতা যাতে ভাঙি চুৰমাৰ নকৰে বংগদেশখনক যাতে দুটা ভাগত বিভক্ত নকৰে আৰম্ভণিতে স্বদেশী আন্দোলনটো বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ মাজত সীমাবদ্ধ আছিল কিন্তু আন্দোলনৰ পৰিধি ক্ৰমান্বয়ে ব্যাপক হোৱাত চৰকাৰক বিদেশী বুলি গণ্য কৰি খাজনা চৰকাৰী ঋণ আদি পৰিশোধ নকৰাৰ মানসিকতা গঢ় লৈ উঠিছিল প্ৰথমে মানুহসকলে কি কৰিছিলে সকলো মানুহে বিদেশী বস্তু বৰ্জন কৰিছিলে আৰু স্বদেশী বস্তু গ্ৰহণ কৰিছিলে মই যেনেদৰে আগতে কৈ গৈছো যে নিজৰ খেতিত নিজৰ মাটিত যিখিনি উৎপন্ন হয় তেওঁলোকে সেইখিনি বস্তু খাবলৈ ব্যৱহাৰ কৰিছিলে আমাৰ শিক্ষানুষ্ঠানসমূহ আমাৰ ভাৰতৰ মানুহে গঢ়ি তুলিছিলে আৰু বিদেশী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰিছিলে কিন্তু লাহে লাহে কি হ'ল তেওঁলোকে গোটেই চৰকাৰখনকে বিদেশী বুলি ভাবি খাজনাও নিদিয়া হৈ গৈছিলে এই আন্দোলনৰ ভৌগোলিক পৰিসীমা অতিক্ৰম কৰি এটা সৰ্বভাৰতীয় ৰূপ পৰিগ্ৰহণ কৰিছিলে সুৰেন্দ্ৰনাথ বেনাৰ্জী বাল গংগাধৰ তিলক গোপাল কৃষ্ণ গোখলে দাদাভাই নৌৰোজী আদি সৰ্বভাৰতীয় নেতাসকলৰ যোগেদি স্বদেশী আন্দোলনৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ প্ৰসাৰিত হৈছিলে যিদৰে মই ক'লো যে এই লোকসকলে এই আন্দোলনটো বংগদেশৰ পৰা বাহিৰলৈ উলিয়াই নিব বিচাৰিছিলে যাতে সকলো মানুহে এই আন্দোলনত সহযোগ কৰিব পাৰে যোগদান কৰিব পাৰে আৰু এই আন্দোলনটো এটা শক্তিশালী আন্দোলনৰ যাতে পৰিৱৰ্তন হয় এতিয়া বাল গংগাধৰ তিলকে কি কৰিছিলে তেওঁ পুনাত এই আন্দোলনৰ নেতৃত্ব গ্ৰহণ কৰিছিলে আৰু পুনাত তেওঁ কি কৰিছিলে গণেশ চতুৰ্থী হওক ৰক্ষা বন্ধন হওক এই সকলোবোৰ অনুষ্ঠান উলহ মালহেৰে পাতিছিলে যাতে মানুহৰ মাজত একতাটো বাঢ়ক ইজনে সিজনক ৰাখি পাতিছিলে যদিও আগতে গণেশ চতুৰ্থী আমাৰ পুনাত পতা হৈছিলে কিন্তু বাল গংগাধৰ তিলকে সেই সমজুৱাভাৱে ৰাজহুৱাভাৱে উলহ মালহেৰে পতাৰ নিয়ম কৰিছিলে বাল গংগাধৰ তিলক গোপাল কৃষ্ণ গোখলে দাদাভাই নৌৰোজী আদি সৰ্বভাৰতীয় নেতাসকলৰ যোগেদি স্বদেশী আন্দোলনৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশলৈ প্ৰসাৰিত হৈছিলে বাল গংগাধৰ তিলকে পুনাত এই আন্দোলনৰ গুৰি ধৰিছিলে আৰু বিপিন চন্দ্ৰ পাল চিদাম্বৰম পিল্লাইয়ে কি কৰিছিলে তেওঁলোকে মাদ্ৰাজত বন্দে মাতৰম আন্দোলন আৰম্ভ কৰিছিলে এতিয়া বন্দে মাতৰম আন্দোলন আৰম্ভ কৰাৰ এইখিনিতে আৰু এটা কথা ক'ব বিচাৰো যে বন্দে মাতৰম শ্লোগানটো এইটো সময়তে 1905 চনৰ 6 চনৰ স্বদেশী আন্দোলনৰ সময়তে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে তেওঁৰ আনন্দ মঠ নামৰ কিতাপখনত এই বন্দে মাতৰম গীতটি লিখিছিলে আৰু ইফ আই এম নট ৰং তেতিয়া এই বন্দে মাতৰম গীতটি পোনপ্ৰথমবাৰৰ বাবে 1896 চনত ৰবীন্দ্ৰনাথ টেগৰে ভাৰতৰ জাতীয় কংগ্ৰেছৰ যি অধিৱেশন হয় সেই অধিৱেশনত তেওঁ এটো পাৰফৰ্ম কৰিছিলে লালা লাজপত ৰায় অজিত সিঙে পঞ্জাবত এই আন্দোলনৰ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিলে আৰু দিল্লীত সৈয়দ হেদাৰ ৰাজাই এই আন্দোলনত আগভাগ লৈছিলে এতিয়া আমি ইয়াত মুখস্থ কৰিব লগা বা মনত ৰাখিব লগা বস্তু কোনখিনি যে কোনখিনি ঠাইত কোনজন মানুহে এই আন্দোলনৰ গুৰি ধৰিছিলে বিপিন চন্দ্ৰ পাল চিদাম্বৰম পিল্লাই কোট কৰিছিলে মাদ্ৰাজত অগ্ৰণী ভূমিকা লৈছিলে লালা লাজপত ৰায় অজিত সিঙে কোট লৈছিলে পঞ্জাবত লৈছিলে দিল্লীত কোনে কৰিছিলে সৈয়দ হায়দাৰ ৰাজাই কৰিছিলে ঠিক আছে সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ দ্বাৰা পৰিচালিত সংবাদপত্ৰ বেংগলীত কাৰ্জনৰ বংগ বিভাজনৰ কাৰ্যসূচী এক গুৰুত্ব জাতীয় বিপৰ্যয় হিচাপে মন্তব্য কৰিছিলে এটা পেপাৰখন কি আছিল বেংগলী কাৰ আছিল সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ দ্বাৰা পৰিচালিত তেওঁ তাত কি কৈছিলে গুৰুতৰ জাতীয় বিপৰ্যয় বুলি কৈছিলে লৰ্ড কাৰ্জনৰ যেটো বংগ বিভাজন সেই বংগ বিভাজনটো গুৰুতৰ জাতীয় বিপৰ্যয় বুলি মন্তব্য কৰিছিলে আন্দোলনকাৰীসকলক নিষ্ঠুৰ শাস্তি বিহাৰ প্ৰতিশোধত মুজাফৰপুৰৰ দণ্ডাধীশ কিংছফৰ্ডৰ হত্যা কৰিবলৈ গৈ দুজন বঙালী যুৱক খুদিৰাম বহু আৰু প্ৰফুল্ল চাকিয়ে ভুলবশতঃ কি কৰিছিলে এগৰাকী মহিলাক তেওঁলোকে মাৰি পেলাইছিলে যাৰ ফলত খুদিৰাম বহু আৰু প্ৰফুল্ল চাকি কি কৰা হৈছিলে ফাঁসি দিয়া হৈছিলে খুদিৰাম বহুক ফাঁসি দিয়া হৈছিলে আৰু প্ৰফুল্ল চাকিয়ে আত্মহত্যাৰ পথ বাছি লৈছিলে অসমত পদ্মনাথ গোহাঁই বৰুৱাৰ দ্বাৰা পৰিচালিত অসমবন্তি নামৰ কাকতখনত তেওঁ এই কাৰ্যকলাপক
তীব্ৰ ভাষাৰে সমালোচনা কৰিছিলে আমি গোটেই ইণ্ডিয়াৰ কথা পঢ়ি আছো সমসাময়িকভাৱে অসমতো তাৰ আমি ছবি দেখিবলৈ পাওঁ অসমৰ মানুহসকলো সৰব হৈ উঠিছিলে অসমৰ মানুহসকলো ৰাস্তালৈ ওলাই আহিছিলে কি কৰিছিলে পদ্মনাথ গোহাঁই বৰুৱাই অসম মন্ত্ৰী নামৰ তেওঁৰ কাকতখনত এই কাৰ্যকলাপৰ তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছিলে 1906 চনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কলিকতাৰ অনুশীলন সমিতিৰ আণ্ডাৰত আৰ্হিত সেৱা সংঘ নামৰ এটি বৈপ্লৱিক অনুষ্ঠান গঢ়ি তুলিছিলে তদুপৰি বন্দিনী ভাৰত নামৰ এখন তেওঁ নাটক লিখিছিলে এখন বন্দিনী ভাৰত নামৰ তেওঁ নাটক লিখি পেলাই সেইখন নাটকৰ কাৰণে তেওঁ কি কৰিব লগা হৈছিলে জেইল খাটিব লগা হৈছিলে শেষত 1911 চনৰ 12 ডিসেম্বৰত বংগ ভংগৰ কাৰ্যসূচী স্থগিত কৰা হৈছিলে মানুহে সকলোৱে ইমান প্ৰতিবাদ সাব্যস্ত কৰিলে লাষ্টত কি কৰিছিলে কাৰ্জনে 1911 চনত 12 ডিসেম্বৰত কাৰ্যসূচী স্থগিত কৰিছিলে সৰি কাৰ্জন নহয় লৰ্ড হাৰ্ডিঞ্জে কৰিছিলে তেওঁ 1911 চনৰ 12 ডিসেম্বৰত এই কাৰ্যসূচী স্থগিত কৰিছিলে তো এইখিনি আছিল আজিলৈকে মই ভাবো যে কনসেপ্টটো মেইন হয় তো মই কনসেপ্টটো দিবলৈ ট্ৰাই কৰিছো আমি অবজেক্টিভ বস্তুখিনি ফাউন্ডেশন ক্লাছত আৰু ভালকৈ পঢ়িম যদি আপোনালোকে ভাদ্ৰায়াস একাডেমিত অসমীয়া মাধ্যমত এপিএসসি বা ইউপিএসসিৰ কোচিং ল'ব বিচাৰিছে তেতিয়া হলে 26 অক্টোবৰ তাৰিখৰ পৰা আমাৰ অসমীয়া মাধ্যমত পাঠদান আৰম্ভ হ'ব আৰু আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰিছে এই নম্বৰটো যোগাযোগ কৰিব পাৰে সবিশেষ জানিবৰ বাবে আজিলৈ ভিডিওটো ইমানতে সামৰিছো আকৌ নতুন এটা ভিডিঅ'ত লগ পাম ধন্যবাদ